Hey guys, নমস্কাৰ and welcome back to my channel. আজি মোৰ হাতত হেলমেটো নাই আৰু বাইকো নাই কবা গিলি আজি আমাৰ কৌশিকৰ হাতত মোৰ বাইক। স্যাৰ ক'ত যাবি এতিয়া তই? মোৰ ৰঙিয়া যাম ঘৰত। মানে গাৰ্লফ্ৰেণ্ডক লাগিবলৈ বহুত মনত পৰিছে কাৰণে পুটুককে যাই লগ কৰি আহে সেইকাৰণে মোৰ বাইকখন লৈ যাব। আজি আপোনালোকে দেখা পাব উবেৰ ৱাৰ্নিং মানে উবেৰ মাৰিম এৰ গাড়ী দি মানে এৰখান থৈ যাব মোৰ গাড়ীখন লৈ যাব সেইটো কথা নাই। আৰু মই জমেটৰ পৰা আলভিদা তোৰ ভাড়া লাগিছে উবেৰৰ 138 3.6 কিলোমিটাৰ পিকআপ 179 4.4 কিলোমিটাৰ পিকআপ। ওই বৰ চাকৰি দিতে হ'ব হা চাকৰি তোক নামাতে চাই যে ফোনে আনি যালৈকে চাকৰিৰ কাৰণে এই গধূলি ফোন কৰিব বাইদেউতা দিবা গৈছিল জমেটে চিটি চেণ্টাৰত গেছি চিটি চেণ্টাৰ তাতে হ'ব নেকি চাকৰি চাকৰি হ'ব চবে যাবি ফ্ৰীতে বাৰ্গাৰ খাবি য'ত খতম এক চাকৰি পে উলিয়াই না তাক লাগি এই এসা নেই হোগা এই চাও চাকৰি পাই নাই এতিয়া টানি মাৰিলে সিফালে ঘৈণীয়েক ই যদি যায় তেতিয়া ফ্ৰীকে পাব যদি বেছিকে লগ চক লৈ যায় তেতিয়া নাপায় আমি দুটাই যাম পাই যাবি অকে তোক কাম চাকৰি হয় দে ভাই চাকৰি হ'ব দি তাৰপিছত বাৰ্গাৰ বনাই ঘৰত পাও চাকৰি হোৱাৰ আগতে উলিয়াৰ প্লেনিং চলি আছে আমাৰ বাৰ্থডে দিনক একমাহ দে স্যাৰ অল দ্য বেষ্ট মোক অল দ্য বেষ্ট জি আৰ্নিং ভাল হ'ব বুলি এতিয়া উবেৰ মাৰিম এতিয়া তলত যাম বাইকত বেছি কামাই নি আছিল তোৰ কাৰত চাই কাৰত নালগে এই কি ফাল্টু ভাড়া লাগে ইমান লম্বা পিক আপ তাকেতো আৰু লাগব ৰ এতিয়া চাবি এই 500 টকা কামাইছি দে এইটো মন নহয় মানে এয়াৰ উবেৰ আইডি লগ ইন কৰি লৈছো চেলফি লাগলি মই আছো দে কিবা এটা কৰি ফোন মাৰি পেটা দে ভাল লাগছি যি নক উৎসাহ দিছি মানে মই টেকনিকটো দিছো কেনেকে কি কৰিব লাগে বাৰু মজা এতিয়া যাওঁ তলত আছে গাড়ী ইয়াৰ চাবি লগতে আছে গাড়ীত যাই ফেলে লগ পাই আছো বলক গাইছ আহি পালো গাড়ী কাষ দিছ ইজ দা গাড়ী পাৰ্কিং কৰি থৈ দিছে অলৰেডি কোনটো লগৰ বা কোনটো আনলকৰ লগান লগ কাম নকৰে নেকি বেয়াৰ নাই ৰ নাই কাম কৰে মাজতে হৈছে মানে কানেকশ্যন হওঁতে টাইম লাগে যি নহওক ছাৰ অল দ্য বেষ্ট মোক অল দ্য বেষ্ট দি কমচে কম 2000 টকা পাব পাৰিব লাগিব আৰু টাইমে নাই এতিয়া ৰাতি হ'ব আছেগে ৰাতিপুৱা ওলাই পাৰলো হয় কিন্তু দেখ গাইজ যি নহওক একদিন সুবিধা মিলাই পেলাই 24 ঘণ্টা মাৰিম এখন দিন নে কি 24 ঘণ্টা মাৰিলে 3000 4000 তো হৈ যাব লাগে হ'ব লাগে না বাৰু চাওঁ এই ভাড়া লাগছি যাবি দেই ভাড়া লাগছি চাওঁ ৰ যদি ভাল ভাড়া যাম 2 কিলোমিটাৰ যাম কনফাৰ্ম ভাড়া 131 মানে 3 কিলোমিটাৰত 131 দিছে সেইকাৰণে বলক প্ৰথম ভাড়া পিক আপ কৰিব যাওঁ তাৰ আগতে গাড়ী বহুতে ছাৰ বাই বাই বলক গাড়ীখন ইউটাৰ্ণ লওঁ কাষ্টমাৰ লোকেশ্যনত যাওঁ মানে তাৰ আগতে ফোন কৰি লওঁ ভাড়া মিলাই দিবা কওঁ নেকি আৰু আইডি চাইডি বেয়া নহয় নেকি এইটো চিন্তা লাগে গাইছ গৈ আছো বৰ্তমান কাষ্টমাৰক পিক আপ কৰবা আছে বোলে একদম গেট হস্পিটেলৰ ফ্ৰণ্টতে মানে গেট হস্পিটেলৰ গেটত থকা বুলি কৈছি এনে চিধা যাওঁ প্ৰথম ভাড়া পিক আপ কৰোঁ ছিংগলকে মানে আজি ফাৰ্ষ্ট টাইম মানে এৰা আগত ভাড়া মাৰিছিলোঁ উবেৰৰ কিন্তু কৌশিক লগত আছিল না টেনশ্যন নাছিল অলপ ফ্ৰী মাইণ্ডেড আছিলোঁ আজি অলপমান নাৰ্ভাছ ফিল হৈছে হ'লেও বাৰু কথা নাই গাড়ী চলোৱাৰ ফুল এক্সপিৰিয়েঞ্চ আছে বাকী টেনশ্যন নাই জহকা দেখা যায় নে কি একো নহয় কি হ'ব যাই পেলাই খালি পইচা কমাব লাগে পইচা চাপাব লাগে এই ৰিক্সা এইখনকে ভয় লাগে দেই হৰক কাটি দিয়ে বুলি এই আগত নাচাগে জাম লাগি গৈছে নিজে আৰু পিছফালে লগাই দিছে কিনো কৰে ভাই বঢ়িয়া গুড বয় চলো এই পালো গেট হস্পিটেল এইখান হাতখান মই মানে উল্টোকে লৈছোঁ ব্লগিং কৰা এনে মই বাহতেৰি কৰোঁ এতিয়া খোৱা ধোৱাই উল্টো হৈছে কিন্তু এইখান গেট হস্পিটেল সন্মুখা কোনাৰ বিল্ডিংটো এই ৰ কোন অভাৰটেক কৰবি দে 1 ছেকেণ্ড মই পিক আপহে কৰিব আহিছোঁ দেখ গাইছ পিক আপটো কৰি লওঁ নেকি ইয়াতে আছে সন্মুখতে এইখিনিতে ইয়াতে ক'বাৰ হ'ব সেইটোৱে নেকি বাৰু চাই লওঁ অলপকে হ'ব লাগে নহয় অলপ এই অন্ধি ৰখাই দিওঁ ৰ ফোন কৰোঁ আহি পাব বুলি গাইছ প্ৰথম ভাড়া মাৰা কমপ্লিট আৰু বঢ়িয়াকৈ জেকেট চেকেট খুলি ল'লোঁ দুগুৰি গৰম লাগছি মানে মই বাইকৰ ফিলটো ল'ব চেষ্টা কৰিছিলোঁ কিন্তু নাই দুগুৰি গৰম লাগে যি নহওক প্ৰথম ভাড়া এক্সপিৰিয়েঞ্চ কৰিলোঁ কেইটকা পালোঁ জানা 131 টকা কেইটকা দেখাইছিলে আৰু কিলোমিটাৰটো বেছি হৈছে উবেৰে পইচাটো ভাড়া দিব লাগিছিল মানে তোমাৰ গেট হস্পিটেলৰ পৰা বৰ্তমান আছোঁ মই ৰেলৱে কলনীত সিফালে ভিতৰত যোনটো তোমাৰ এই ৰেল লাইনৰ কাষে কাষে ৰাস্তা আছে সেইটো দেখাইছিল সেইটো ৰাস্তা বেয়া বুলি কৈ পেলাই কাষ্টমাৰ ইফালে নি আনিলে আনি একপাক ঘূৰি আহিলোঁ তোমাৰ এই কি এইটো গীতানগৰ হয় ঘূৰি আহি লাভ হোৱা নাই কিন্তু
লছো হোৱা নাই বাৰু টোটেল ধৰিলোঁ 4 কিলোমিটাৰমান আছে 4 কিলোমিটাৰ 131 বঢ়িয়া হৈছে এতিয়া আৰু লাম্বা ভাড়াকলৈকে ৰখি আছোঁ যদি লাম্বা ভাড়া লাগে পিক আপ কৰিম আৰু যদি নালাগে অলপ সময় বহিম হাতা ভাড়া মাৰি লাভ নাই কাৰণ ইয়াতে এইচা ফাল্টু ইনকাম দেই না 8 কিলোমিটাৰত 150 টকা 152 টকা এনেকুৱা দেই 1 কিলোমিটাৰ পিক আপ এই 8 কিলোমিটাৰ ড্ৰপ এনেকুৱা সেনেকৈ নিমিলে না ধৰি লওক কিলোমিটাৰটো এভাৰেজ 20 টকাৰ ওপৰত পৰলি মই যাম যদি 20 টকাৰ এইমাত্ৰ এটা লাগিছিল 40 কিলোমিটাৰ 290 নে কি সেনেকুৱা 40 কিলোমিটাৰ 290 নৰিতো বাইক লৈ পাৰি কিন্তু কাৰত নৰি এইজন 7.7 কিলোমিটাৰ 139 এনেকৈ পাৰি নাযাবা গাইজ ফাইনেলি লাগিল এটা ভাড়া 1 ছেকেণ্ড কাষ্টমাৰৰ পিক আপ লোকেশ্যন আছে শান্তিপথ জোৰডত জোৰ শান্তিপথ চিনি পাওঁ লোকেশ্যন আৰু যাব বোলে আহোমগাঁও তোমাৰ দিল্লী পাব্লিক স্কুল নেকি সেনেকুৱা কিবা লোকেশ্যন আছিল 21 কিলোমিটাৰ কেইটকা ৰাখিছিল না 247 247 টকাত 21 কিলোমিটাৰ যাব লাগে পাগলা কৰি দিব হ'লেও বাৰু যাওঁ এনেকৈ বহি থাকিলে নহ'ব ভাড়া পইচাই নেদেই এই এনে মৰি থকা আন আছে একো কাম নাই বিদ্যা কৈছোঁ ভাল উবেৰ কোনোবাই চলিব বাদ দিয়ক গাড়ী ঘূৰাব বাৰু যাওঁ এইটো ভাড়া মাৰোঁ কিন্তু মাৰিব কিন্তু একেবাৰে ইচ্ছা নাই বিদ্যা কৈছোঁ মাথা এটা বেয়া হৈ যায় ঘণ্টা দেই কেনেকৈ মাৰি আছে ইয়ে জানে মোৰ একদিনতে কিবা খং উঠিব ধৰিছে সেনেকৈ আৰু পাৰি না ভাড়া মাৰিব হ'ল বুলি চলো যাই লওঁ ভাই যাই লওঁ গাড়ীৱালা বাইকটা যাই লওঁ মই লাহে লাহে যাম বাৰু কথা নাই চলো বলক পিক আপটো কৰি আহোঁ নেকি 1 ছেকেণ্ড হাতখন ইফালে যাব লাগিব কাৰণ গেল লগাব লাগিব না চলো শান্তিপথত যাওঁ পটাপট পিক আপটো কৰোঁ কৰি পেলাই ড্ৰপ কৰোঁ মই অলপ মিলাই দিবা কৈছোঁ বাৰু উপায় নাই ইমান কম পইচাত যাব পাৰি বিদ্যা কৈছোঁ দেই মই কাৰ ল'ম বুলি ভাবিছোঁ ডিজায়াৰ ল'ম বুলি ভাবিছিলোঁ বিদ্যা মই অলপমান প্লেনিং ভালকৈ কৰিছিলোঁ বোলে ডিজায়াৰ এখন লওঁ মজাকৈ ভাড়া মাৰিম ভাল পইচা কামাম এই ভাড়া নালাগে মোক ভাই মই বাইকতে শিকি আছোঁ লাগালি মই হাজিৰা কৰিব যাম দেখ বলক এতিয়া ট্ৰাফিক জামত অলপমান ব্লগিং কৰি গাড়ী চলাব দিগদাৰো হৈছে অলপ ফ'কাছটো নাথাকে না ক'ত কিবা মিষ্টেক হৈ যাব হৈ গ'লে আৰু মোকে দাই দিব না মানুহগিলাই হে নাই এই দেখা নাই সন্মুখতে গাড়ীগিলা কাটি কাটি দেই দেখ পিক আপটো কৰি লওঁ বলক এই হাতীগড় চাৰিআলি পালোঁ বৰ্তমান হাতীগড় চাৰিআলি হাতীগাঁও নহয় আহি পালোঁ গাইছ পিক আপ লোকেশ্যন কাষ্টমাৰৰ এইটো কাষ্টমাৰ এইটো মই এইটো পিছফালৰ এপাৰ্টমেণ্টটো আগফালততো ক'ব পৰা নাই হ'লেও মানে মাজতে আছোঁ টেনশ্যন নাই এই ধৰিলোঁ 2 খোজ দিলে আহিব পৰা এইটো এটা এপাৰ্টমেণ্ট এই সন্মুখৰ আৰু বেক চাইডেও চেম এংকি আছে মানে গাড়ীখন ঘূৰাই লৈ পেলাই আহিছোঁ সন্মুখত দি হিৰে দি এতিয়া ৰখ ফেৰিছি মানে গাড়ীখন ঘূৰাই পেলাই অলপ সময় ৰখ ফেৰিছি আহি আছোঁ বুলি কৈছে ঘৰকা চাবি তাবি অফ গোটাই পইচাটোৰ কাৰণে মোৰ আপত্তি লাগিছে গম পা না ঘণ্টা বাইকেদি সিখিনি পইচা লওঁ কাৰেদি এতিয়া সেই ল'ব লগা হৈছে দেই এই পইচা ভাল মই ভালে বস্তু দিছি নক কৌশিক ভাই থেংক ইউ দেই থেংক ইউ লাভ ইউ তোৰ কাৰণে মই মানে বহুত ডাঙৰ মিষ্টেক এটা কৰাৰ বাবে বাচি গৈছোঁ নহ'লে গাড়ী লৈ পেলাই এইচা ফাঁচলোঁ হয় 17-18 হাজাৰ টকা EMI হ'ল হয় মানে বেম্ব লাগি গ'লে কাম কৰিব ইচ্ছা নাই গ'লে পইচা চাই পেলাই 30 চলি কেনেকৈ বহিম বে যদি মই ভাবছিলোঁ আৰু বিয়া বাৰু পাতাৰ কথা যদি বিয়া বাৰু পাতোঁ গাড়ী এখন লৈ পেলাই চলাম বুলি ভাবোঁ 30 চলি কেনেকৈ বহিম ডেইলি ৰাতি একা বিয়াৰ এটা খাবৰ কাৰণে পইচা নাবেচ পুকি জানি তেল ভৰাই পেলাই এই চিম্পল কেলকুলেশ্যন ধৰিলোঁ 8 কিলোমিটাৰত যদি 139 টকা দেই 8 দুগুণ 16 কিলোমিটাৰ এখনৰ মাইলেজ কিমান দিব মেক্স টু মেক্স 20 ধৰিলোঁ ট্ৰাফিকত চিটিত কাৰণ তই হাইৱেত চলালি ধৰিলোঁ মেক্সিমাম 24 লৈকে ওলাব পাৰি হাইৱেত মেল নাই এই ফুল থাকোঁ মানুহ আৰু চিটিত ইফালে তোমাৰ অ'ত ৰখোৱা কৰি 15-16 ধৰিলোঁ অহা যোৱা কৰোঁতে একে বেছি পইচা যাব ৰিগু ইয়াৰ মোবাইল চিমখন মোৰ মোবাইলত লাগি আছে না কাৰোবাৰ ফোন আহিছে দিয়ক ৰিচিভ কৰিব বাধা দিছে কাৰণে নকৰোঁ বাকী বাদ দিয়ক এতিয়া কেতিয়াহে চাওঁ কাষ্টমাৰ আহিলি পিক আপটো কৰোঁ কেইটকা বা কামাব পাৰিম এনেকৈ মোচানেই নাই দেখোন ভাবছিলোঁ 2000 মান মাৰিব পালি ভাল লাগিল হয় 2000 মাৰিব লাগিলে কাম মই ঘণ্টা শ্বিলং ঘূৰি আহিব লাগিব কিজানি ইমান কম পইচা নাই ভাল দেই বেয়া লাগছি গেলা বেয়া লাগছে মানে ভালো লাগছে কাৰণ নেক্সট টাইম আৰু মই এই ভুলটো নকৰোঁ গাড়ী দি নামাৰোঁ মানে কি নৰ্মেলি ইয়াৰ গাড়ী দি মাৰাটো বেলেগ কথা কিন্তু মই যদি গাড়ী এখন কিনি লওঁ কিস্তি মান্থলি দি থাকিব লাগিব না বেম্ব লাগি যাব চালা ভাবি যে মই পাত্তা পোৱা নাই কেনেকৈ চলি আছে মানুহগিলা উবেৰত কেলা আৰে 17 টকা 18 টকা মান দেই কিজানি পাৰ কিলোমিটাৰ নে সেইখিনিও নেদে হে কেলকুলেশ্যন মাৰোঁ নহয় ঘণ্টা
ধৰি লওক 8 কিলোমিটাৰ আছে 1 কিলোমিটাৰ পিক আপ 9 কিলোমিটাৰত যদি 140 টকা দেই 140 হৰণ 9 15 টকা পাৰ কিলোমিটাৰ দে 17 টকা 18 টকাও নেদে আৰু বাইকতে ভাল তাত থাকি 8 টকা 9 টকাটো পাওঁ কমচে কম একদিনক কাষ্টমাৰ আহি পাব এতিয়া আহি পাব লাগে টাইম হৈছে মই গ্লাছত চাই আছোঁ মানে ইয়াতে যদি আহি পালা পিক আপটো কৰোঁ সিংগল যায় নে ডাবলিং যায় আপি চলি কিন্তু মজা মিলাই দিম বুলি কৈছে 300 মান দিম বুলি কৈছে 245 না কিবা দেখাইছিল চলো ফালতু লাগিছে বে সঁচাকে কেনেকে সম্ভৱ ইমান কম কম পইচা দি কাৰত ভাল এই মই ভাবছিলো ভাল দুনিয়াৰ পইচা কামাই আছে কাজ চলোৱা মানুহকেইটাই আৰে ভাই আমাৰে পইচা আছে তাত থাকি খৰচা নাই মানে পইচা কম হওক খৰচা নাই ইয়াতে যিমান খৰচা আছে এখন গাড়ী তেল মাইলেজ যিমান দিব মেইনটেনেঞ্চ যিখিনি আছে গাড়ীখনৰ দাম যিমান টায়াৰৰ খৰচ যিমান কেলকুলেশ্যন কৰি চালি একো লাভ নাই দেখ পিক আপটো কৰোঁ আহি লওক কাষ্টমাৰ নাকি গাইছ এইটো ক'ত যাব এই মালিগাঁও গেট মালিগাঁও যাম নাকি পিক আপ 8.4 কিলোমিটাৰ মা কসম সিৰিয়াছলি 13 কিলোমিটাৰ ড্ৰপ আৰু পাই আমিনগাঁৱৰ পৰা পিক আপ কৰিব যাব লাগিব বা কেলা ভাড়া যি নক গাইছ এইটো ভাড়া কমপ্লিট কৰিলোঁ মানে তোমাৰ পইচা কিমান পালোঁ জানা না আকৌ ভাড়া লাগছি চেম এইটোৱে এই চব পিক আপ ড্ৰপ আছে মালিগাঁও IIDৰ পৰা পিক আপ কৰিব লাগিব কাটি দিওঁ এতিয়া ভাড়াটো কমপ্লিট কৰিলোঁ কিন্তু আহমগাঁও যোৱা কাষ্টমাৰ আহি পেলাই জালুকবাৰী পালা মানে জালুকবাৰী আহিম বুলি ক'লা সেইটো কেঞ্চেল কৰি তাৰ মই ক'লোঁ ভাড়াটো যি মিলে দে দিব আৰু এনেকৈ কৈ পেলাই গুচি আহিছোঁ মানে এই কান্দানি মই হৈ গৈছে মানুহ বোলে ইনকাম বেছি নহয় এনেকুৱা তেনেকুৱা 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 বুলি এইটো ভাল নহয় ভাড়া এইটো ভাল নহয় তই নালকে বাদ দি সেইকাৰণে আৰু মই বোলো যি মিলে দে দিব বুলি কওঁতে 450 টকা দিছোঁ এতিয়া এনে সেইটো ভাড়া মই এই 200 কিবা টকা দেখাওঁতো 250 টকা দেখাওঁতো মই 300 দিব দিছিলোঁ এইটো ভাড়া 150 টকামান দিলে আৰু 450 টকা দিছে চৰণী হিলছ নাযাওঁ ভালে তো লম্বা ভাড়া লাগব তেতিয়াহে যাম ইমান কম পইচাত নাযাওঁ বিদ্যা নাযাওঁ এই মোৰবে যাম নেকি কাম বন নাই পাঞ্জাবাৰী চাইডে লাগক হাইৱে গুচি যাম পইচা বেছি পাম লাভ হ'ব নাকি চাওঁ ৰ এপল' ক্লিনিক উল্লুবাৰী 9.9 কিলোমিটাৰ এই নাচাগে 11 কিলোমিটাৰত মানে সেই দিছি 10 টকাকেও নপৰে দেখোন 20 এই পইচা 15 4 19 কিলোমিটাৰ 214 টকা 10 টকা পড়ছি না 11 টকা মানকে পড়ছি এই ভাড়াগিলা খাই মারবো কচোন কোনে মারবো খাই নহয় কোনে মারবো এইটো লাগছে 10 দিয়ে 12 কিলোমিটাৰ 120 টকা এখন আমি উবেৰতে পাওঁ বাইকতে 152 টকা দিছি 30 টকা বেছি মাইলেজ যখন আধাতকেও কম গাড়ীৰ মানে মাৰুতিৰ কোনো মাৰুতিৰ মাইলেজ নেদে না ইমান 20 ওপৰতো নেদে এখানেও 20 নে কিমান সিমানে দি আছে সেয়া 20.2 আছিল 20.4 হ'ল মানে অলপমান এই হাইৱেত পৰিলে ভালকৈ চলালোঁ লখৰা যাব এইটো হাইৱে 155 এইটো যাওঁ নেকি 10 কিলোমিটাৰ 100 টকা পাওঁ এবাৰ 155 দিছে মাত্ৰ যদিও লখৰাৰ যাওঁ নেকি এই তিনিটা আৰু কাবাৰ আছে চাওঁ নাই লম্বা ভাড়া লাগবে লাগব ঘান্দাও নাযাওঁ বিদ্যা নাযাওঁ কম বুলি ক'লেও 26 কৰি দিম কম বুলি ক'লেও চাওঁ 400-500 টকাৰ ভাড়াটো লাগবেই লাগে না মাৰুতি এখনত কেলা 100-150 টকাত ঘূৰিব পাৰি নে আৰু 30 টকাত টিপ আছে এইটোত AIDC জালুকবাৰী ফ্লাইঅভাৰ চাওঁ ৰ লম্বা ভাড়া কেতিয়া লাগলি দেখি আছোঁ কাষ্টমাৰটো কিন্তু মজা আছিলে এতিয়া বঢ়িয়াকৈ ধৰিলেও কথা বতৰা পাতি আহিছে এইটো যাব ধীৰেণপাৰা 161 ভাল ভাড়া এইগিলা ফাইনেলি এটা ভাড়া লাগছে যিটো নেকি মই পিক আপ কৰিব যাই আছোঁ ইয়াৰ বাইকত মোবাইল হোল্ডাৰ নাই সেইকাৰণে দিগদাৰ আছে ইয়াৰ ভিউটো ভাল লাগছে বে আকাশখন চাওঁ কেনে লগা আছে পালনা লোকেশ্যন অলপমান আছে আৰু বাকী আছোঁ বৰ্তমান নেশ্যনেল হাইৱে 27ত বাকী আৰু পিক আপ কৰিব লোকেশ্যন পালোৱে দেখোন চাইড কৰ গাড়ী নহ'লে পাৰ হৈ যায় পেলাই এনে মূৰব লাগব আৰু কেক পাক ঘূৰি আহি কাষ্টমাৰ কিধাৰ গিয়া বাৰু চাওঁ ৰ'ব ফোন কৰি পেলাই নে কি লোকেশ্যনটো চেম একদম এইটোৱেই ৰাস্তাটো খালি মই এইটো পাই আছোঁ নহ'লে আগে দি ইউটাৰ্ণ লৈ পেলাই গৈখিনি আহিব দিম আৰু পাৰ হৈ পেলাই নাক ফোন কৰি লওঁ কাষ্টমাৰক নে কি কাষ্টমাৰ নাম হৈছে বিদিকা আৰু বাপেক এই খুৰাক নাই কোনোবা সেনেকৈ যাব বুলি কৈছিল ঝামেলা বেউ বেৰুত বাৰু ফোন কৰোঁ
কৰি পেলাই আহি পাব বুলি কওঁ কলিং দেখ কথা পাতি লওঁ এতিয়া নাথাকো আৰু দেখাব লগা নাই গাইছ ভাড়াটো নুমে দিলোঁ বৰ্তমান আছোঁ তোমাৰ এই গীতানগৰৰ এই পেট্ৰল পাম্প ইণ্ডিয়ান অইলটোৰ সন্মুখত মানে মজা জেগাত আহি পাইছোঁ খালি ভাড়াটো বহুত কম পাইছোঁ বে 255.45 কিন্তু কাষ্টমাৰটো বাৰু 280 টকা দিছি কথা নাই এইটো ৰাইডটো কমপ্লিট কৰি দিওঁ গাইছ এটা বুম ডাঙৰ পনতি লাগি গ'ল পনতি মানে কুলেতি কেলা কি সুখত ভাবিছিলোঁ বোলে ফুল ৰেপিড' মাৰিম চৰি উবেৰ মাৰিম ফুল কামাম এতিয়াক লাগি বেছি কামাই হোৱাই নাই কিমান কামাইছোঁ জানা না কামাইটো বাৰু দেখে দেওঁ কামাইটো কেনেকৈ দেখাম উবেৰ একাউণ্টটো খুলি দেখে আছোঁ ৰ 1 ছেকেণ্ড ই হাৰামি মানি গৈছোঁ ভুলটো নিজৰে হৈছে মোৰে ই 500 টকা নেকি কামাই থৈছিল বাৰু ত্ৰিবেষ্ট্ৰীৰ লগত পাম ন এতে যা অল ট্ৰিপ ক'ত পাম তাতচোন নহয় নেকি এবাৰ দেখ মই মুখেদি কৈ আছোঁ নহয় মুখেদি নহয় গুগল পে'ৰ একাউণ্টত পে'মেণ্ট কৰিছে না কাষ্টমাৰে সেইটো ডিটেইলছ দি আছোঁ তাৰে গোটেই গ্লাছ গেম থৈ ৰ বহুত নইজ আহি আছে এইবাৰ টেনশ্যন নাই আৰু মানে এইচা জিন্দগী হৈছে না ভুলটো মই কি কৰিছোঁ এইটো কৈ আছোঁ তাৰে আগতে আৰু এটা কথা কৈ লওঁ ট্ৰানজেকশ্যনটো দেখাই লওঁ ৰ এই চাওঁ 3টা ট্ৰানজেকশ্যন আছে এটা হৈছে তোমাৰ প্ৰথম ভাড়া 132 ছেকেণ্ড ভাড়া 350 মানে 350 কেছত দিছে আৰু 100 টকা এটা 350 অনলাইন দিছে আৰু 100 টকা কেছত দিছে আৰু 3 নম্বৰ ভাড়াটো হৈছে তোমাৰ 280 কিমান হ'ল 280 প্লাছ 350 প্লাছ 132 280 প্লাছ 350 প্লাছ কৌশিকৰ পাপাই ফোন কৰিছে প্লাছ 132 700 প্লাছ 100 কেছ দিছি না 862 টকা ইনকাম 862 টকা কামাইছোঁ বাৰু ভালে বেছি টাইম হোৱা নাই কৰি লোৱা নাই ধৰি লওক দুপৰীয়াৰ পৰা লাগছিলোঁ কম টাইমত ভাল পইচা আহিছে কিন্তু আইডিটো বেন খাই গ'লে বেন খোৱা নাই তোমাৰ সেই কিন্তু ৰ 1 ছেকেণ্ড দেখাই আছোঁ অনলাইন অনলাইন মাৰ এই আনেবল টু গো অনলাইন দেখাইছে দেখা পাইছি না আনেবল টু ভেৰিফাই ইয়ৰ ফটো মানে চেলফি খুজিছি বাই মিষ্টেক মোৰ তাত হৈ গৈছে টেক ফটো তাত কাটি দিছোঁ কিন্তু কাটি দিলেও মানে নহ'ল মানে চেলফিটো লগালগ ক্লিক কৰিবই লাগিছিল এতিয়া মই কৈছোঁ ফোন কৰি কৈছোঁ বোলে চেলফিটো দি তাই চেলফি দিছি দিয়াৰ পিছত এইটো অপশ্যন আছে ৰ 1 ছেকেণ্ড তোমাৰ ভিডিঅ' চাওঁ এই বঢ়িয়া থেংক ইউ ভাল লাগিল লগ পাই এই বঢ়িয়া লাগিল ভাল তোমাৰ ভাল এই বঢ়িয়া দিয়ক গুড লাক দিয়া থেংক ইউ দোকানতে কাম কৰে নেকি আই দেখ জিনক এইবাৰ কৌশিকে ফোন কৰিছে এতিয়া মানে লগ ইন হ'ব পৰা নাই কৌশিকে কি কয় শুনি ৰ হেল্ল' এই ৰেপিডটো অন কৰিলোঁ অ'টিপিটো দি আছোঁ ঐ বঢ়িয়া ৰ 1 ছেকেণ্ড এই কিন্তু ৰেপিডটো অনলাইন হ'ব পাৰিম কাৰণ মানে কৌশিকৰ দেউতাকৰ সেই আছে ৰেপিড' আই ডি আছে এই ফোন নম্বৰটো দি বঢ়িয়াকৈ হেৰি কৰি লওঁ এইটো লগ আউট কৰি লওঁ মোৰ ৰেপিড' আই ডিটো আৰু ৰেপিডত হে কৰবি হা নাম্বাৰ চাম্বাৰ চেঞ্জ নকৰবি নকৰোঁ দেই ফোনে নকৰোঁ কাষ্টমাৰক মেছেজ কৰিম অকল ফোন মাৰিবা দিবি ফোন মাৰিব দিম লগালি মেছেজ নাম্বাৰটো দি দিম লগত মাৰ লগত তই নাম্বাৰ কওঁ গাইছ ৰ 1 ছেকেণ্ড এই নকৰবি ভিডিঅ'টো হেৰি কৰোঁ লগ ইনটো কৰি লওঁ লৈ পেলাই দেখি আছোঁ গাইছ কংগ্ৰেচুলেশ্যনছ টু এভৰিৱান টু মি আই চাও দেখো क्या है ये गाइस এই ৰেপিড আই ডি হল খাই গেল আমাৰ কৌশিকৰ ফাদাৰৰ এই কমলেশ্বৰ দাস চাই লওক গাইছ বৰ্তমান মই এটা ফাইনেলি ছাকচেছফুলি ৰেপিডৰ ভাড়া মাৰিলোঁ এইটো 2 নম্বৰ লাগছে কেইটকা পালে দেখাই দি আছোঁ ৰ দেখাব পাৰিম না আৰ্নিঙত যাম 120 পাইছিলোঁ 120 টকা পালোঁ এইটো ড্ৰপ কৰিলোঁ কাষ্টমাৰটোক এতিয়া আৰু এটা ভাড়া লাগছে কি ছাৰ কি খবৰ ভাল না আজি একদম ঘাটিয়া কেনেকৈ মাৰি আছা তই কাৰে দি এক্সপিৰিয়েঞ্চ কেনাই বাকী এক্সপিৰিয়েঞ্চ চব মজা খালি পইচা কম হয় নেকি গাড়ীখন লৈ ল ভালেই নলওঁ নলা জিন্দগীত গাড়ী নলওঁ গাইছ ভাল হৈছে এতিয়া বৰ্তমান ভাড়া লগা তোৰ কাষ্টমাৰ নাম হৈছে জি এল বেনাৰ্জী নেকি বেনাৰ্জী
এতিয়া ফোন চোনটো মই মাৰবা নোৱাৰো কজিকো দেউতাকৰ তাত আছে নাম্বাৰটো এতিয়া বেলেগ ৰাস্তা নাই মেছেজ কৰি দিছি ইয়াতে থাকা বুলি ৰ এক ছেকেণ্ড দেখি আছো মেছেজটো এয়া ইন ফ্ৰণ্ট অফ পেৰাডাইজ ৰেষ্টুৰেণ্ট বলক পিক আপ লোকেশ্যনত যাওঁ যদি মানুহ আছে পিক আপ কৰি পেলাই দিছপুৰত ড্ৰপ কৰিব লাগে ড্ৰপটো কৰিল নেকি 170 দি আছে সেইকাৰণে যাওঁ ওচৰতে না ট্ৰাফিক নাপাম দে যাওঁ বলক পিক আপটো কৰি লওঁ গাইছ ভাড়া কাষ্টমাৰক পিক আপ কৰি চিধা ড্ৰপ কৰি ৰ দেই কাণখন নলবি মানে ফ্ৰেমটো বনি যায় ভালকৈ আৰু কাণত হাতখন ধৰি ইজি হৈ যায় বাকী এতিয়া কাষ্টমাৰটো ড্ৰপ কৰিলোঁ পইচা কিমান পালোঁ জানেনে ৰ'ব দেখাই আছোঁ লাষ্ট ৰাইড 98 চলা ৱালেট বেলেঞ্চ এইটো টুডে আৰ্নিং লাষ্ট ৰাইড এইটো 174 কালেকশ্যন হ'ল যিটো নেকি বেয়া নহয় বৰ্তমান মই টোটেল আৰ্নিং কৰিলোঁ 294 ৰেপিডত আৰু উবেৰত তোমাৰ 850 মাৰিছিলোঁ 850 ইয়াৰে ধৰিলোঁ 294 মানে 300 ধৰ 850 950 10,500 1050 1050 বাকী আমাৰ কৌশিক ভাই গাৰ্লফ্ৰেণ্ডক লগ কৰি আহি পেলা কেনেকুৱা এক্সপিৰিয়েঞ্চ কি কৰবে গৈছিলি ঘৰত ক'ত আনছে চাওঁ অ' সঁচাই কৈছা না এনে মোক ফোনত কোৱাখিনি আবিৰ ফোন আহাতো অভাৰঅল তই ৰিভিল নকৰা আৰু সেইটো কওঁ অঁ গাইছ বৰ্তমানো ৰেপিডত অন হৈ আছোঁ মানে উবেৰটোতো চেল্ফিৰ কাৰণে সেই হ'ল ভুলতে মানে চেল্ফিত ক্লিক কৰা গৈছে ভুলতে যদি ক্লিক নকৰিলোঁ হয় না এতিয়া মাত থাকিব পাৰিলোঁ হয় এতিয়া চাওঁ আৰু বৰ্তমান টাইম কিমান হ'ল 8:54 হ'লেও 11টামান বজাকলৈ ট্ৰাই কৰোঁ নেকি কিমান চাব পাৰি হ'লেও এতিয়া 1150 হ'ল 1500 মাৰিব বুলি বেয়া নহয় এটা ভাড়া মাৰিলে 1500 হৈ যাব লাম্বা ভাড়া যদি পৰি যায় ৰেপিডৰ আকৌ ছাবস্ক্ৰিপশ্যন এটা পাইছোঁ ফ্ৰীত পাইছোঁ নে কি পাইছোঁ ক'ব পৰা নাই ইহে লৈছি মাইল বনাছত পাবি হা ইয়াতে পাবি আজি কেই তাৰিখ 10 তাৰিখ পাইছে কিবা এটা এই কি কৰিছে ক'ব নোৱাৰো পে'মেণ্ট নকৰাকৈ খালি ছাবস্ক্ৰিপশ্যন হ'ল খাইছে সেইটো জানো তই বিশ্বাসন ক'ত পা বাদ দি মুঠৰত মেছেজ চাওঁ টুং 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 বাজি আছে তাৰ ততং আৰু এয়া চিমখন ভৰাইছে নাই মাত্ৰ হা চিম এক্সচেঞ্জ কৰাৰ লাগিলে ইমান মেছেজ মোৰ মোবাইল দিছচোন এটা মেছেজ আহিছে নেকি তোৰ ইয়াতে পইচা অলপ জমা হৈ আছে ক'ত এটা 97 টকা এই মাইল বোনাছ গিলা পাই মানি ট্ৰান্সফাৰ নহয় চাগে দেউতাৰে ইয়াৰে ডাইৰেক্ট ইউ পি আইত লৈছিল নহয় এই চা পইচা আছে অঁ সেইটো উইথড্ৰ কৰিব পাৰি দিওঁ মানি ট্ৰান্সফাৰ মানে নকৰিবি ভালে ফাদাৰৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দি মোক নালাগে মই কি কৰিম তোতাত নাযায় ন এই ৰেপিডো একাউণ্টত থাকি যাব নাথাকে ফাদাৰৰ একাউণ্টত যাব কৰি যাওঁ নলগে এতিয়া ৰেপিডো একাউণ্টতে থাকক পইচাটো ইয়াৰ পৰা কাটি থাকিবা আৰু ভালকে হৈ যাব এটা ছাবস্ক্ৰিপশ্যন আৰু ইউ পি আই কৰিব পাৰিমে নহয় এতিয়া মোৰ চিম আহি গ'ল টেনশ্যন নাই মানে গাইছ সঁচা কথা ক'ব গ'লে চিগাৰেট এটা খাব পৰা নাই বে কাষ্টমাৰে কেছ পইচা নেদে অকল অনলাইন মাৰে আৰু মোৰ ইউ পি আইটো চলা নাই কাৰণ চিমখন এটাত গেছি চিমখন দি ইউ পি আই নচলে নহ'লে লগৰ চলিক ফোন কৰি কিউ আৰ দি ফটো মানে সেই কৰিব লাগিব ইচ্ছা নাযায় সেইগিলা কৰিব সেইকাৰণে যি নহওক এতিয়া ফাইনেলি চিমখন আহিল টেনশ্যন নাই ৰেপিডত দুটা এটা ভাড়া মাৰো এই ছাৰ দেউতা অনলাইন হওঁ মই অনলাইনে আছোঁ তোৰো ভাড়া লাগক মোৰো লাগক যাওঁ ৰাতি লগ পাই আছো নেকি কিবা খাব মন গৈছে কি হেবি এই বা ইমান অপেন হলি বাপ কা খোৱাব খতম হৈ গৈ क्या বাপৰে ভয় নহয় আহি গেল হে চাওঁ মুখখানি খালে পুৰা গৰু বিতন দিব বেয়া বস্তু খাই চলি হাৰামি নাখাওঁ এনাই কৈছোঁ ভাই তই কৈ থাকা দেখি যো আহ চাবি অফ কৰিলোঁ বাদ দি আলু আলু কৰিছে সদলি আছা বাহিৰ পৰা হোৱা তামোল চামোল কিবা খাই মোৰ বিদ্যা ভল লাগছে ৰাতিপুৱাৰ পৰা মই এতিয়াক লাগি ভাত খোৱা নাই গম পানা অ' ছাৰ হয়নে এক কাপ চাহ খাইছোঁ খালি গধূল মানে উবেৰ আইডিটো বন্ধ হোৱাৰ পিছত ৰেপিডো খোল খোৱাৰ মাজতে চাহ কাপ খাইছোঁ খালি আকৌ মানে ভাত চাত নাইতো তোৰ ভুল মোৰ ভুল মানে টাইমে মিলা নাই মাজতে অলপমান টাইম পাইছিলোঁ এইখিনি সময়ত আৰু উবেৰ আইডিডাল সেই হৈ গ'ল চেল্ফি লগা হৈ গ'ল চেল্ফি খুজি পেলাই তাতে টেনশ্যনত সোমাই গ'লোঁ খাব টাইমে নহ'ল আৰু ভাবো নাই ভোক লগা নাই এতিয়া কিবা খাই লওঁ যাওঁ এতিয়া নাখাওঁ ৰাতি খাম বল এই ৰাতি নাখাওঁ ৰাতি ভাতে খাব লাগিব ৰুমত যাই ফাদাৰে বন্ধ আহ গুণুগুণি ফোন কৰিছি আই অঁ
8236 এ হ'ব দি গাইছ ভাড়া মাৰা প্ৰায় কমপ্লিট প্ৰায় মানে কমপ্লিটে দেখ আৰু মাৰিব ইচ্ছা নাই মানে এতিয়া টাইমো হ'ল নাই কিন্তু সোনকালে মই ৰুমত যাই আছোঁ যদি ব্লগ চাই আছে দেখা পাই আছে মানে 10টা বজাত ৰুমত যাই আছোঁ বৰ্তমান টাইম কিমান হ'ল জানে না আৰু 1 ছেকেণ্ড 10:04 আৰু মই আছোঁ বৰ্তমান তোমাৰ জোৰদত এই চিৰিয়াখানা এইখন অলপমান আগতে চিৰিয়াখানাখন মানে ভাৰত মাতাৰ কাষত কৌশিক আছে আৰু মই মনজ্যোতিকো তাকালিকে আহিব দিছোঁ সেইটো কাৰণে বোলো এতিয়া ভাৰত মাতাৰ হন্দি সোমাই দিওঁ দি পেলাই এনক লগ কৰোঁ ডিছকাছ কৰোঁ কৰি পেলাই এই কিমান আৰ্নিং কৰি দেখাই আছোঁ এনকো দেখাই পেলাই শেষ কৰিছোঁ ভিডিঅ'টো হন্দি সোমাই দিওঁ ভিডিঅ' অফ কৰি দিওঁ নে কি এইটো ৰখি আছে কৌশিক এইটো দেখা পাইছি না এইটো মাল এই ৰ পইচা লগত দাউলি হ'ল আৰু না 80 টকা দিছে কি লাগে আৰু 3 কিলোমিটাৰ অলপ সময় ৰখি দি যা থৈ ৰখিম যা মনজিত যা দেৰি নকৰবি খালি ইয়াতে আছোঁ মই এইখিনি চাইডকে থওঁ ভাল কি চলিয়ে পইচাৰ নামত পাগলা হৈ আছে আৰে ভাই 3 কিলোমিটাৰ 80 টকাটো নেদে এইটো মিছা কথা মই তাক আহিলি দেখাই আছোঁ কাৰণ বাইকত 3 কিলোমিটাৰত 80 টকা পচিবলে নহয় যদি সি এক্সট্ৰা নোখোজে যদি এক্সট্ৰা খোজে দেন পচিবল কিন্তু বিদ্যা কৈছোঁ পচিবলে নহয় এইটো মাল দেখ যি নহওক মই এতিয়া আপোনালোক আৰ্নিংটো দেখাই আছোঁ আহিলি যদি কি কয় আহিলি যদি সুবিধাত মিলে তেতিয়াহ'লে সেই কৰিম কি বুলি কয় এইটো ক্লাছ গেম খেলো আৰু ইয়াতে আহিলে যদি সুবিধাত মিলে তেতিয়াহ'লে মানে সিহঁতকো দেখাম যদি সুবিধাত নিমিলে নাই ভিডিঅ'টো ইয়াতে এণ্ডিঙে কৰি দিওঁ দেখাব লগা কি আছে চবকেইটা চিনাকি চলিয়ে মনজিতো আহিছে মনজিতক চিনি পায় কৌশিকি মাত্ৰ গেলে ইয়াত 2 আছে বাকী আৰু বৰ্তমান আৰ্নিং মই কৰিছোঁ উবেৰত তোমাৰ 435 এই মাত্ৰ এটা ভাড়া নামিছোঁ 150 টকা দিছি দিছপুৰ ৰূপে অম্বিকাগিৰিনগৰ আমি চাওঁ খোৱা জেগাত গতিকে ভাল ভাড়া নাই এইগিলা মানে পইচা বেছি নাযায় পইচা বেছি নাযায় তেল বেছি নাযায় আৰু গাড়ী মই কিমান চলোঁ জানা না কৌশিক উত্তৰ পৰা আনোতে মই মানে 30 কিলোমিটাৰটো ৰিছেট কৰি লৈছিলোঁ চাওঁ 84.8 কিলোমিটাৰ চলছোঁ 84 কিলোমিটাৰ গাড়ী চলছোঁ আৰু এইটোতো ট্ৰিপ বি এভাৰেজ 20 দিছি নেকি এভাৰেজ 20 দিছি হাইৱেত থাকোঁতে 20.6 চুক লাগি গেছি 20.6 চুক লাগি গেছিল কিন্তু এই চিটিত আকৌ গধূলা ফাঁচি গ'লোঁ না এই দিছপুৰততো ভাড়া নিব যাওঁতে আহোঁতে অলপমান ফাঁচিছোঁ এইটো কাৰণে চিটিত পৰাই অলপমান পইণ্টটো কমি গেছি বাৰু 20 এভাৰেজ এলটো দেনো ধৰিব পাৰি 20 দিয়ে 20টো বেয়া নহয় মাৰুতিৰ গাড়ী এখনত 4 চকীয়া এখনত 20 মাইলেজটো বঢ়িয়া বাকী এতিয়া ইনকাম হিচাপ কৰিব গ'লে ইয়াতে মই 35 to 50 কৰি দিয়ক মানে ধৰি লওক অলপ মিলি পেলাই আৰু 435 to 450 ধৰি লওক আৰু আগত মই কিমান কামাইছিলোঁ 882 টকা 882 প্লাছ 450 1312 টকা মাৰছোঁ বেয়া মাৰা নাই কাৰণ গধূলা মাৰছোঁ দিয়ে ৰাতিপুৱাৰ পৰা মাৰা নাই গতিকে ৰাতিপুৱাৰ পৰা মাৰিলে কম বুলি ক'লে 2500 টকা মিনিমাম হৈ যায় গতিকে ৰাতিপুৱাৰ পৰা মাৰা নাই আৰু এতিয়া দেৰি লাগি নামাৰোঁ 9টা বাজিল 10টা বাজিল এতিয়া শেষ কৰোঁ আৰু মাজতে তোমাৰ আইডি চাইডি বন্ধ হৈ পেলাই ৰখিলোঁ ভালেখিনি সময় বহুতখিনি সময় আড্ডা দিলোঁ ৰেপিডত ইমান ভাড়াও নালাগে উবেৰত ধৰি মাৰিলোঁ হয় উবেৰত অলপ লাম্বা ভাড়া লাগে ৰেপিডত সেই 100-150 উবেৰতো সেই মাজে লাগে কিন্তু বেয়া লছ খাইছোঁ যে ভাই তোমাৰ সেইটো কি কয়তো গীতানগৰত যোনটো ভাড়া আনিছিলোঁ তোমাৰ জালুকবাৰীৰ পে ACB ৰোডৰ পে যোনটো আনিছিলোঁ 27 কিলোমিটাৰত 270 টকা আকৌ 255 টকা ৰাখিছে মই মিলাই দিবা কওঁতে 270 টকা দিছি 10 টকা পাৰ কিলোমিটাৰ মই মিলাই দিবে দিয়াৰ পিছত 10 টকা পাৰ কিলোমিটাৰ পড়ছি 27 কিলোমিটাৰত 270 টকা পিক আপটো ধৰাই নাই অকল ড্ৰপ সেই লাভ ধলি গাড়ী বেপাৰ কৰি লাভ নাই বিদ্যা কৈছোঁ মই গাড়ী কিনিম বুলি ভাবিছিলোঁ গাড়ী নিকিনো টোটেল কেঞ্চেল মই এতিয়া বেলেগ মাথা মাৰিম গাড়ী কিনাৰতো প্লেনিং নাই আৰু কাৰণ বাইকে বেষ্ট বিদ্যা কৈছোঁ বাইকত না হেডেক আছে না কিবা আছে না ট্ৰাফিকত ফাঁচ পেলাগে যিকোনো ভাড়া মাৰি থাকিব পাৰি বিন্দাছ আৰু শ্বৰ্টকাট মাৰি গলি ঘূৰিব পাৰি এখন গাড়ী এতিয়া তই গলি এটাত সোমাই নিলি ঘূৰিবৰ কাৰণে চিন্তা কৰিব লাগে জেগা আছে নাই কাৰণ ঠেক গলিগিলা কাৰোবাৰ গেটখন যদি খুলি থোৱা আছে তেতিয়াহ'লে সুবিধা ঘূৰি আনিব পাৰি যদি গেটখন খোলা নাই তেতিয়াহ'লে গোটাই বেকদান গোটাই ৰাস্তাটো মানে জ্বালাটো খাইছোঁ অলৰেডি সেইকাৰণে মানে ধৰিলেও মই গাড়ী নলওঁ দেই সেই বিদ্যা কৈছোঁ কাৰণত ধৰিছোঁ মই উবেৰ মাৰিবৰ কাৰণে গাড়ী নলওঁ মানে ভাড়া মাৰিবৰ কাৰণে আৰু বৰ্তমান নলওঁ বাবু ভিনদেউৱে ফোন কৰিছে মানে আমাৰ মাজু ভিনদেউটোৱে বাকী এতিয়া একো নকওঁ বাকী এই ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব মোৰ মাতটো এতিয়ালৈকে ভালে হৈ অহা নাই নহ'লেও কথা নাই বাদ দি মাত যি হয় হৈ থাকিব মানুহটো ঠিকে আছোঁ হৈ গৈছি এতিয়া মই ৰুমত যাই থাকোঁ মানে গাড়ীখন এক্সচেঞ্জ কৰি লৈ যাওঁ
ইয়াৰো উবেৰ এৰিটো কালি দিয়ে দিনতো 1 বজাক লাগি নহয় দিনত 3টামান বজাক লাগি বন্ধ হৈ আছে ৰেপিডটো মাৰিব পাৰিব দেউতাকৰ লগ ইন কৰি পেলাই তাক সুধি লওঁ সি যদি ধৰি লওঁ পাৰিম বুলি কয় মাৰিব তেতিয়াহ'লে তাক ধৰি লওঁ কৈ গাড়ীখন এক্সচেঞ্জ কৰি পঠাই দিম আৰু যদি সি টান পায় তেতিয়াহ'লে তাক মোৰ গাড়ীখন দি পঠাম মোৰ গাড়ী দি সি ৰেপিড মাৰিব এই যে মাৰি আছে দেউৰি মাৰি থাকক তাৰো অলপ চখ আছে গতিকে সি সেনেকৈ মাৰক মই সেনেকৈ যি ভাড়া মিলাব পাৰোঁ টেনশ্যন নাই এনেও যি পইচা যায় তেলতে ভৰাই দিম গোটেইখিনি মোকনো কি পইচা লাগে 200-100 টকা বাচলি হ'ল খাৱা পইচাটো বেলেগ আৰু লোভ নাই গতিকে চাওঁ গাড়ীটো প্ৰায় ধৰিলোঁ কিমান কিলোমিটাৰ চলিল 84 কিলোমিটাৰ চলিছিল নেকি 20 এভাৰেজ দিছে এইটো বাদ দি ট্ৰিপ এইটো গৈ 84.8 কিলোমিটাৰ চাওক 84.8 কিলোমিটাৰ মানে ধৰিলোঁ 90 ন 100 ধৰিলোঁ 100 ধৰিলে 20 এভাৰেজত 500 টকাৰ তেল খাইছে 5 লিটাৰ তেল গতিকে 500 টকাৰ জেগাত মই ধৰিলোঁ 1000 টকাৰ তেল মাৰি দিম য'ত খতম 1300 টকা ইনকাম হৈছে দেখা দেখি 1000 নেদাওঁ কিবা এটা খাব লাগিব সৰু সৰুকৈ মানে এই ৰোল তাৰ লছ নহওক 500 টকা তেল খাইছি ধৰি এষ্টিমেটেড 800 মান টকা তেল ভৰাই দিম হৈ যাব 800 টকা তেল ভৰাই দিম মানে তাক মাৰি দিম সি তেল ভৰাই থাকিব টেনশ্যন নাই এতিয়াতো আৰু পেট্ৰল পাম্পত যাই পেলাই তেল নভৰাব পটাপট ৰুমত যাব লাগে মই কাৰণ টাইম হ'ল 10:11 ভাৰত থকা নাই এতিয়া ঘৰত সেইকাৰণে সোনকালে যাব লাগে দেখ টাটা বাই বাই গুড নাইট মজা